ACS হ'ল একেখন ঘৰৰে ভাতৃৰ ভগ্নী। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ACSৰ 21 নম্বৰ স্থানত জিলিকিল জিন্তু বৰা। 25 নম্বৰ স্থানত জিলিকিল মঞ্জুশ্ৰী বৰা। যেতিয়া আৰম্ভ কৰিছিলোঁ এই চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন মোৰ ড্ৰিমেই আছিলে ACS আৰু ফাইনেলি ড্ৰিমটো পূৰণ হৈছে, ভাল লাগিছে। নাম মঞ্জুশ্ৰী বৰা, মই এইবাৰ 25th ৰেংক পাইছোঁ ACS, খুব ভাল লাগিছে। একেটা পৰিয়ালৰ ভাতৃ ভগ্নীৰ এই সফলতাত আনন্দৰ বন্যা বৈছে নগাঁও জিলাৰ কৰয়নী হেঙুলি চুকৰ ঘৰখনত। দুই সন্তানৰ এই সফলতাত আনন্দিত হৈ পৰিছে পিতৃ মাতৃ। মই আজি নথৈ আনন্দিত, কাৰণ মোৰ দুটা ল'ৰা ছোৱালীয়ে ACS পাইছে, গতিকে আৰু ইয়াতকৈ আৰু আনন্দ আৰু ভগৱানে আৰু মই ভগৱানৰ পৰা বিচৰা নাই। মই যথেষ্ট সুখী হৈছোঁ, গতিকে গাঁওবাসীকো মই ধন্যবাদ দিছোঁ। তেওঁলোককো আশীৰ্বাদ বিচাৰিছিলোঁ যে মোৰ দুটা ল'ৰা ছোৱালীয়ে পৰীক্ষা APSC যাতে দুইটা ল'ৰা ছোৱালীয়ে পায় আৰু, গতিকে সেইখিনি মই পাইছোঁ। মই যথেষ্ট আনন্দিত হৈছোঁ। নলবাৰী গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে। নলবাৰী জিলাৰ দিছজাৰী গাঁও নিবাসী জোন ৰাজবংশীয়ে সদ্য ঘোষিত APSC পৰীক্ষাত সহকাৰী গাণনিক বিষয়ত 65 নম্বৰ ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মই যেতিয়া মাষ্টাৰ ডিগ্ৰী পাছ কৰিছিলোঁ, তাৰপিছত ছফ্টৱেৰ ডেভেলপাৰ হিচাপে মই কাম কৰি থাকোঁতে মই কোচিং লোৱা নাছিলোঁ, কিন্তু মই নিজাভাৱে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। আৰু এইটো মোৰ থাৰ্ড এটেম্প্ট হয়। থাৰ্ড এটেম্প্টত মই এছিষ্টেণ্ট একাউণ্ট অফিচাৰ 65 ৰেংক পাবলৈ সক্ষম হৈছোঁ। এই খবৰ লাভ কৰাৰ পিছতে জোন ৰাজবংশীৰ ঘৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। অশেষ কষ্ট কৰি পুত্ৰ এই সাফল্যত উপনীত কৰা মাতৃয়ে বিৱৰি ক'লে পুত্ৰৰ সাফল্যৰ কথা। মই কৈ থাকোঁ, মই একো নাজানো, কিন্তু কওঁ আৰু যে হাৰিলেও হাৰ নামানিবা, হাৰিলেও জিতা বুলিয়ে ভাবি থাকিবা। তুমি দুবাৰ ফেইল কৰিলে কি হ'ব, তিনিবাৰত তুমি পাবাই। মই কিন্তু একো নাজানো, খালি বাৰে বাৰে কৈ থাকোঁ তুমি পঢ়া, তুমি পৰীক্ষা দিয়া, একবাৰ হ'লেও তুমি সফল পাবাই, কাৰণ কৰ্ম কৰি যোৱা ফল পাবাই। দৰিদ্ৰতাৰ বাধা নেওচি লোকসেৱা আয়োগৰ পৰীক্ষাত জোন ৰাজবংশীৰ এই সফলতাত অঞ্চলবাসীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে। জুৰিয়াৰ পৰা গিয়াছুদ্দিন আহমেদ আৰু নলবাৰীৰ পৰা কালিন্দ বৰ্মনৰ ৰিপৰ্ট, নেশ্যন এনি। ACS হ'ল একেখন ঘৰৰে ভাতৃৰ ভগ্নী। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ACSৰ 21 নম্বৰ স্থানত জিলিকিল জিন্তু বৰা। 25 নম্বৰ স্থানত জিলিকিল মঞ্জুশ্ৰী বৰা। যেতিয়া আৰম্ভ কৰিছিলোঁ এই চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন মোৰ ড্ৰিমেই আছিলে ACS আৰু ফাইনেলি ড্ৰিমটো পূৰণ হৈছে, ভাল লাগিছে। নাম মঞ্জুশ্ৰী বৰা, মই এইবাৰ 25th ৰেংক পাইছোঁ ACS, খুব ভাল লাগিছে। একেটা পৰিয়ালৰ ভাতৃ ভগ্নীৰ এই সফলতাত আনন্দৰ বন্যা বৈছে নগাঁও জিলাৰ কৰয়নী হেঙুলি চুকৰ ঘৰখনত। দুই সন্তানৰ এই সফলতাত আনন্দিত হৈ পৰিছে পিতৃ মাতৃ। মই আজি নথৈ আনন্দিত, কাৰণ মোৰ দুটা ল'ৰা ছোৱালীয়ে ACS পাইছে, গতিকে আৰু ইয়াতকৈ আৰু আনন্দ আৰু ভগৱানে আৰু মই ভগৱানৰ পৰা বিচৰা নাই। মই যথেষ্ট সুখী হৈছোঁ, গতিকে গাঁওবাসীকো মই ধন্যবাদ দিছোঁ। তেওঁলোককো আশীৰ্বাদ বিচাৰিছিলোঁ যে মোৰ দুটা ল'ৰা ছোৱালীয়ে পৰীক্ষা APSC যাতে দুইটা ল'ৰা ছোৱালীয়ে পায় আৰু, গতিকে সেইখিনি মই পাইছোঁ। মই যথেষ্ট আনন্দিত হৈছোঁ। নলবাৰী গৌৰৱান্বিত কৰিলে জোন ৰাজবংশীয়ে। নলবাৰী জিলাৰ দিছজাৰী গাঁও নিবাসী জোন ৰাজবংশীয়ে সদ্য ঘোষিত APSC পৰীক্ষাত সহকাৰী গাণনিক বিষয়ত 65 নম্বৰ ৰেংক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। মই যেতিয়া মাষ্টাৰ ডিগ্ৰী পাছ কৰিছিলোঁ, তাৰপিছত ছফ্টৱেৰ ডেভেলপাৰ হিচাপে মই কাম কৰি থাকোঁতে মই কোচিং লোৱা নাছিলোঁ, কিন্তু মই নিজাভাৱে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। আৰু এইটো মোৰ থাৰ্ড এটেম্প্ট হয়। থাৰ্ড এটেম্প্টত মই এছিষ্টেণ্ট একাউণ্ট অফিচাৰ 65 ৰেংক পাবলৈ সক্ষম হৈছোঁ। এই খবৰ লাভ কৰাৰ পিছতে জোন ৰাজবংশীৰ ঘৰত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। অশেষ কষ্ট কৰি পুত্ৰ এই সাফল্যত উপনীত কৰা মাতৃয়ে বিৱৰি ক'লে পুত্ৰৰ সাফল্যৰ কথা। মই কৈ থাকোঁ, মই একো নাজানো, কিন্তু কওঁ আৰু যে হাৰিলেও হাৰ নামানিবা, হাৰিলেও জিতা বুলিয়ে ভাবি থাকিবা। তুমি দুবাৰ ফেইল কৰিলে কি হ'ব, তিনিবাৰত তুমি পাবাই। মই কিন্তু একো নাজানো, খালি বাৰে বাৰে কৈ থাকোঁ তুমি পঢ়া, তুমি পৰীক্ষা দিয়া, একবাৰ হ'লেও তুমি সফল পাবাই, কাৰণ কৰ্ম কৰি যোৱা ফল পাবাই। দৰিদ্ৰতাৰ বাধা নেওচি লোকসেৱা আয়োগৰ পৰীক্ষাত জোন ৰাজবংশীৰ এই সফলতাত অঞ্চলবাসীয়ে শুভেচ্ছাৰে উপচাই পেলাইছে। জুৰিয়াৰ পৰা গিয়াছুদ্দিন আহমেদ আৰু নলবাৰীৰ পৰা কালিন্দ বৰ্মনৰ ৰিপৰ্ট, নেশ্যন এনি।